আজি ৰাতিপুৱা মোটামুটি 5:30 মান বজাত মোক যোগে ফোন কৰে মোক, তেনেকুৱা টাৰগাটত এজন অচিনাক্ত মৃতদেহ পৰি আছে। তাৰপিছত মই ইয়াতে আহিলোঁ জাগাত, আহি পেলাই তাৰপিছত পুলিচকো ফোন কৰা গ'ল। আহি পেলাই দেখা পাওঁ যেনেকুৱা পৰি আছে ছাইডত ৰাস্তাৰ কাষত। এইটো 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ টাৰগাট ইয়াত। এতিয়া এইমাত্ৰ অলপ আগতে ল'ৰাজনৰ পৰিচয় উদ্ধাৰ হ'ল। ল'ৰাজনৰ নাম হ'ল ৰাহুল, তেখেতৰ ঘৰ হ'ল তেলিপাৰা, বলদমাৰা তেলিপাৰাত হয়। আৰু তেখেতৰ দেউতাকৰ নাম হ'ল আলী হুছেইন বুলি গম পোৱা গৈছে। আৰক্ষীয়ে লৈ গ'ল অলপ আগতে। এনেকুৱা ডাইৰেক্টলি কোৱা নাযায় যে এইটো মাৰ্ডাৰ হৈছে বা কিবা দুৰ্ঘটনা হৈছে, কিন্তু যেনেকুৱা চিষ্টেমটো ৰাইজৰ সন্দেহ, কিছুমানে কৈ আছে হয়তো গাড়ী পিছফালৰ পৰা মাৰি দিছে হয়তো, আৰু কোনোবাই কৈ আছে হয়তো কোনোবাই মাৰি থৈ দিছে। ল'ৰাটোৰ বয়স আনুমানিক 17-18 মান হ'ব। আমাৰ যোনটো জাগাত মৃতদেহ পৰি আছিল তাৰ সন্মুখত এখন হেৰিৰ দোকান আছে, টিন পাতৰ বা কাঠৰ দোকান আছে। তাতে এটা CC কেমেৰা আছে। যদি আৰক্ষীয়ে ভালকৈ তদন্ত লয় তেনেহ'লে হয়তো সূত্ৰ পাব পাৰে, তাতে পাব পাৰে। এতিয়া আমাৰ গৌৰীপুৰ ভাৰপ্ৰাপ্ত বিষয়ক আমাৰ ফালৰ পৰা মই অনুৰোধ কৰিছোঁ যাতে CC কেমেৰাটো অতি সোনকালে চেক কৰাৰ পিছত যি হয় সেইটো হ'ব লক্ষণীয়। এইটো 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ টাৰগাট ছাইডত, ৰোডৰ পৰা মোটামুটি 3 ফুটমান ছাইডত। জোতা হয় হয়, জোতা এযোৰ পৰি আছে, মানে মেইন ৰোডতে এটা জোতা, আৰু ছাইডত ৰাস্তাৰ ছাইডত এটা জোতা, আৰু মোবাইল দুখন আছে। আৰু লুকিং গ্লাছ এটা আছে আপোনাৰ 4 চকীয়া বাহনৰ।